প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেণ্ট টপিক হয় বন বিত্তৰ এক নতুন আৰ্হিৰ পৰীক্ষা হিচাপে বেলেম এটা জেগাৰ নাম হয় ব্ৰাজিলত আছে এই বেলেমে এটা আচলতে নতুন আৰ্হি দিছে ফৰেষ্ট ফাইনেন্সৰ কাৰণে তাতে এক গুৰুত্বপূৰ্ণ সত্য দাঙি ধৰাৰ কথা কৈছে যে অকল পইচা দিলে প্ৰকৃতি সুৰক্ষিত নহয় অনুদান দিয়াৰ পুৰণি পদ্ধতিটো ব্যৰ্থ হৈছে বুলি কৈছে কিয় কাৰণ আমি যদি মন কৰো 2002 পৰা 2022 ৰ ভিতৰত বিশ্বজুৰি বনাঞ্চলৰ পৰিমাণ 8% হ্ৰাস পাইছে যদিহে অনুদান দিয়াটোৱে সাফিচিয়েন্ট হ'লহেতেনে তেনেহলে এই 8%ৰ হ্ৰাস নাপালেহেতেনে সেইটো কাৰণে নতুন এটা আৰ্হি দিলে যিটো নাম কি হয় ট্ৰপিকেল ফৰেষ্ট ফৰএভাৰ ফেচিলিটি এই যোনটো নতুন আৰ্হি দিলে সেই আৰ্হিটোত কি কৰিব যে এই দেশসমূহে তেওঁলোকৰ থকা বনাঞ্চলসমূহ যদি সুৰক্ষিত কৰে যে আগতে কি আছিল যে বনাঞ্চল যদি তুমি ধ্বংস নকৰা তেনেহলে তোমাক পইচা দিব কিন্তু এটা তাৰ লগতে যদি তুমি বনাঞ্চলখিনি সুৰক্ষিত কৰি ৰাখা তুমি কাটিবলেতো দিয়াই নাই তাৰ লগতে সুৰক্ষাও প্ৰদান কৰি আছে বনাঞ্চলখিনিক তেতিয়া কি হ'ব তাৰ বাবেও পুঁজি লাভ কৰিব সেই পইচাখিনি একেবাৰতে অকল এবাৰতে দিনি তাৰ কাৰণে কি বুলি কৈছে যে বণ্ডত বিনিয়োগ কৰা বন মানে তোমালোকে এটা লোন বুলি ভাবা ধৰি লোৱা তুমি বন এটা কিনিলা পইচাটো কাৰ হয় তোমাৰ হয় তুমি 1000 रुपीस এটা দিছা আৰু সেই 1000 रुपीस টো কোনে ইউজ কৰিব গভৰ্ণমেণ্টে ইউজ কৰিব আৰু ইয়াৰ বিনিময়ত কি হ'ব তোমাক ইন্টাৰেষ্ট দিব লোন দিয়া নিচিনা হ'ল ন অৰ্থাৎ এই যে বিনিয়োগ কৰিব বিনিয়োগৰ পৰা বছৰি প্ৰায় 3 পৰা 4 বিলিয়ন ডলাৰ লাভ হ'ব বুলি ধাৰণা কৰা হৈছে